নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ তোমালোকলৈ আগবঢ়োৱা প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে শস্য মাহ ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰো আমাৰ খাদ্যৰ বিভিন্ন উপাদান আছে হয়নে নহয় সেই উপাদানসমূহ আমি ক'ৰ পৰা লাভ কৰো আমি শস্যৰ পৰা লাভ কৰো গতিকে উপাদানবিলাক তোমালোকে মনত পেলোৱাচোন আমাৰ খাদ্যৰ বিভিন্ন উপাদানসমূহ কাৰ্বহাইড্ৰেট প্ৰটিন ভিটামিন খনিজ লৱণ আহজাতীয় খাদ্য আদি গতিকে প্ৰত্যেক শস্যৰে কি থাকে বেলেগ বেলেগ উপাদান থাকে গতিকে আমি চাও আহা শস্য মাহ আৰু সেউজীয়া শাক-পাচলি হওক ফলমূল হওক আদি বিলাকৰ পৰানো আমি কেনেকুৱা উপাদান লাভ কৰোছো শস্যৰ পৰা আমি কি পাওঁ কাৰ্বহাইড্ৰেট পাওঁ আমি যি খেতি কৰো ধানৰ খেতি কৰো বা ঘেঁহুৰ খেতি কৰো জোৱাৰ গম আদি বিলাকৰ পৰা আমি কি পাওঁ কাৰ্বহাইড্ৰেট পাওঁ আকৌ আমি যে মাহজাতীয় শস্যৰ খেতি কৰো সেই মাহজাতীয় শস্যৰ পৰা আমি কি লাভ কৰো আমি মাহজাতীয় শস্যৰ পৰা প্ৰটিন পাওঁ ফলমূল সতেজ ফলমূল আৰু সেউজীয়া শাক-পাচলিৰ পৰা আমি বেছি পৰিমাণে কি লাভ কৰো জানানে ভিটামিন খনিজ লৱণ আদি লাভ কৰো আৰু কম পৰিমাণে আমি কাৰ্বহাইড্ৰেট প্ৰটিন আদি পাওঁ ফলমূল আৰু শাক-পাচলিৰ পৰা বেছি পৰিমাণৰ ভিটামিন খনিজ লৱণ আৰু কম পৰিমাণে প্ৰটিন কাৰ্বহাইড্ৰেট আৰু কি পাওঁ প্ৰটিন কাৰ্বহাইড্ৰেট আৰু চৰ্বি পাওঁ গতিকে আমি খাদ্যৰ এই বিভিন্ন উপাদানসমূহ আমি ক'ৰ পৰা লাভ কৰো আমি শস্যৰ পৰা পাওঁ মাহজাতীয় শস্যৰ পৰা পাওঁ সতেজ ফলমূলৰ পৰা পাওঁ সেউজীয়া শাক-পাচলি আদিৰ পৰা পাওঁ পিছৰ প্ৰশ্ন চোৱা শস্য উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ পেলায় শস্যৰ উৎপাদনত প্ৰভাৱ পেলাব পৰা জৈৱিক কাৰকসমূহ তোমালোকে মনত পেলোৱাচোন কি কাৰক আছিলে বিভিন্ন অণুজীৱ ব্যাক্টেৰিয়া ভেঁকুৰ আদিসমূহ হৈছে জৈৱিক কাৰক বা কীট-পতংগ পোক-পৰুৱা আদিসমূহ আৰু অজৈৱিক কাৰকবিলাক কি আছিলে অজৈৱিক কাৰকবিলাক আছিলে খৰাং বতৰ বহুদিন ধৰি বৰষুণ নাই বা বানপানী বৰষুণেই দি আছে উষ্ণতা বৃদ্ধি হ'ব পাৰে হিমপ্ৰবাহ হ'ব পাৰে অত্যাধিক শীত হ'ব পাৰে এইসমূহ হৈছে অজৈৱিক কাৰক চোৱা জৈৱিক কাৰক যেনে বেমাৰৰ বীজাণু কীট-পতংগ আৰু কৃমি আদিয়ে ভেঁকুৰ আৰু বেক্টেৰিয়া জনিত ৰোগৰ সৃষ্টি কৰে বিভিন্ন জৈৱিক কাৰক বেমাৰৰ বীজাণু কীট-পতংগ আৰু কৃমি আদিয়ে ভেঁকুৰ আৰু বেক্টেৰিয়া জনিত ৰোগৰ সৃষ্টি কৰিব পাৰে ইয়াৰ ফলত শস্যৰ উৎপাদনত কি হ'ব যদি এনেকুৱা জৈৱিক কাৰকবিলাকে আক্ৰমণ কৰে তেতিয়া কি হ'ব শস্যৰ উৎপাদনত বাধাৰ সৃষ্টি হ'ব শস্য কমকৈ উৎপাদন হ'ব অজৈৱিক কাৰক যেনে খৰাং অধিক লৱণযুক্ত মাটি বানপানী উষ্ণতা শীত আৰু হিমপ্ৰবাহ আদিয়ে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰকসমূহেও শস্যৰ উৎপাদনত কি কৰে বাধাৰ সৃষ্টি কৰে পিছৰ প্ৰশ্ন চোৱা শস্যৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয় আমি কিছুমান চৰিত্ৰ বিবেচনা কৰিব লাগিব ধৰা আমাৰ যি পশুধন আছে গৰু আছে ম'হ আছে ছাগলী আছে ঘোঁৰা আছে আদি এই এনেকুৱা পশুধনৰ বাবে খাদ্যসমূহ কি হ'ব লাগিব খাদ্যসমূহ উখ হোৱাৰ উপৰিও কেনেকুৱা হ'ব লাগিব জোপোহা হ'ব লাগিব আকৌ ধান যি আমি খেতি কৰো ধানৰ গছসমূহ কেনেকুৱা হ'ব লাগিব চাপৰ হ'ব লাগিব চোৱা পশুধনৰ খাদ্যৰ বাবে প্ৰয়োজনীয় শস্যবিলাক উখ হোৱাৰ উপৰিও কি হ'ব লাগিব জোপোহা হ'ব লাগে ধানজাতীয় শস্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লাগে চাপৰ হ'ব লাগে ইয়াৰ ফলত এইবিলাক শস্যৰ কম পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয় চাপৰ হোৱাৰ কাৰণে পুষ্টিৰ পৰিমাণো তেতিয়া কি হয় কম হয় সেইদৰে শস্য সম্বন্ধীয় আকাংক্ষিত চৰিত্ৰৰ উৎকৰ্ষ সাধন পৰিৱৰ্তন ঘটাই ল'লে তেতিয়া আমাৰ কি সহায়ক হ'ব শস্যৰ অধিক উৎপাদনত সহায়ক হ'ব পিছৰ প্ৰশ্ন চোৱা মুখ্য অনুপোষকবিলাক কি আৰু এইবিলাকক কিয় মুখ্য অনুপোষক বুলি কোৱা হয় উদ্ভিদৰ বৃদ্ধিৰ কাৰণে উদ্ভিদৰ শ্ৰীবৃদ্ধিৰ কাৰণে কিছুমান অনুপোষকৰ বেছি পৰিমাণে বেছি মাত্ৰাত প্ৰয়োজন হয় এই যে বেছি পৰিমাণে প্ৰয়োজন হয় তেনেকুৱা অনুপোষকবিলাককে কি বুলি কোৱা হয় মুখ্য অনুপোষক বুলি কোৱা হয় আৰু মুখ্য অনুপোষক কেইবিধ আছে জানানে মুখ্য অনুপোষক আছে 6 বিধ নাইট্ৰজেন পটাছিয়াম ফসফৰাছ সালফাৰ মেগনেছিয়াম কেলছিয়াম আদি হৈছে মুখ্য অনুপোষক মুখ্য অনুপোষক নাইট্ৰজেন ফসফৰাছ পটাছিয়াম কেলছিয়াম মেগনেছিয়াম সালফাৰ তোমালোকে মনত ৰাখিবা মুখ্য অনুপোষক 6 বিধৰ নাম কি নাইট্ৰজেন ফসফৰাছ পটাছিয়াম কেলছিয়াম মেগনেছিয়াম সালফাৰ
উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে এই 6বিধ অনুপোষক অতি বেছি পৰিমাণে প্ৰয়োজন হয় উদ্ভিদৰ ভাল বৃদ্ধি আৰু বিকাশৰ কাৰণে এই 6বিধ মুখ্য অনুপোষকৰ বেছি প্ৰয়োজন কাৰণে এই 6বিধ অনুপোষকক কি বুলি কোৱা হৈছে মুখ্য অনুপোষক বুলি কোৱা হৈছে আৰু সেইভাবে ইহঁতক কি বুলি কোৱা হৈছে মুখ্য অনুপোষক বুলি কোৱা হৈছে বেছি মাত্ৰাত প্ৰয়োজন হয় আৰু কিছুমান অনুপোষক আছে ক্ষুদ্ৰ মাত্ৰিক অনুপোষক যিবিলাকক উদ্ভিদে কম পৰিমাণে গ্ৰহণ কৰে বা উদ্ভিদক কম পৰিমাণে লাগে কিন্তু এই যে 6বিধ অনুপোষক দেখিছা ইহঁতক উদ্ভিদৰ কাৰণে বেছি পৰিমাণে প্ৰয়োজন হয় পিছৰ প্ৰশ্ন চোৱা উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক ক'ৰ পৰা কেনেদৰেনো আহৰণ কৰে উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক বায়ু পানী আৰু মাটিৰ পৰা আহৰণ কৰে বায়ুৱে কাৰ্বনৰ যোগান ধৰে অক্সিজেনৰ যোগান ধৰে ঠিক তেনেদৰে পানীও অক্সিজেন হাইড্ৰজেনৰ যোগান ধৰে আকৌ মাটিয়ে বিভিন্ন মুখ্য অনুপোষক আৰু ক্ষুদ্ৰ মাত্ৰিক অনুপোষক বিলাকৰ যোগান ধৰে চোৱা উদ্ভিদে অনুপোষক দ্ৰব্যবিলাক বায়ু পানী আৰু মাটিৰ পৰা বায়ু পানী আৰু মাটিৰ পৰা আহৰণ কৰে বায়ুৱে কাৰ্বন আৰু অক্সিজেনৰ যোগান ধৰে পানীয়ে হাইড্ৰজেন আৰু মাটিয়ে আন 13বিধ অনুপোষকৰ যোগান ধৰে ঠিকছানে আৰু মাটিয়ে আন 13বিধ অনুপোষকৰ যোগান ধৰে চোৱা বায়ুৱে কি যোগান ধৰে কাৰ্বন আৰু অক্সিজেন বায়ুৱে কাৰ্বন আৰু অক্সিজেন পানীয়ে হাইড্ৰজেন আৰু অক্সিজেন আৰু মাটিয়ে মুখ্য অনুপোষক নাইট্ৰজেন ফসফৰাছ পটাছিয়াম কেলছিয়াম মেগনেছিয়াম সালফাৰ আৰু যি ক্ষুদ্ৰ মাত্ৰিক অনুপোষক আছে অলপ কম পৰিমাণৰ প্ৰয়োজন হয় কি হয় নামবিলাক মনত ৰাখিবা আইৰন মেংগানিজ বৰন জিংক কপাৰ মলিবডেনাম ক্লৰিন আদিবিলাকক কি বুলি কোৱা হৈছে ক্ষুদ্ৰ মাত্ৰিক অনুপোষক বুলি কোৱা হৈছে গতিকে মুখ্য অনুপোষক হৈছে 6বিধ তোমালোকে নামবিলাক মনত ৰাখিবা ইয়াৰ পিছৰ প্ৰশ্ন চোৱা মাটিৰ উৰ্বৰতা ৰক্ষা কৰা জৈৱ সাৰ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত কি কৰিব দিছে তুলনা কৰিব দিছে চোৱা জৈৱিক সাৰে মাটিত অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰে জৈৱিক সাৰ যেহেতু ক'ৰ পৰা প্ৰস্তুত কৰা হয় জৈৱিক পদাৰ্থৰ পৰাই প্ৰস্তুত কৰা হয় গতিকে জৈৱিক সাৰে কি নকৰে কোনো ধৰণৰ প্ৰদূষণ নঘটায় আৰু মাটিৰ কি কৰে উৰ্বৰতা শক্তি বৃদ্ধি হোৱাত সহায় কৰে আৰু মাটিৰ উৰ্বৰতা দীৰ্ঘদিন ধৰি ৰখাত সহায় কৰে জৈৱিক সাৰে মাটিত অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰি মাটিক সাৰুৱা বা কি কৰি তোলে উৰ্বৰ কৰি তোলে জৈৱিক সাৰত থকা জৈৱ পদাৰ্থবিলাকে মাটিৰ গঠন আৰু গুণাগুণৰ উৎকৰ্ষ সাধন কৰে ইয়াৰ দ্বাৰাই বালিঅহীয়া মাটিয়ে কি কৰি ৰাখিব পাৰে বালিঅহীয়া মাটিও পানী ধৰি ৰাখিব পাৰে আৰু আনহাতে যি বোকা মাটি আছে চোৱা একেদৰে প্ৰচুৰ পৰিমাণে জৈৱ পদাৰ্থ থকা কি মাটি বোকা মাটি যি বোকা মাটি আছে পানী বন্ধ বা জমা হৈ থকাৰ পৰা কি কৰে ৰক্ষা কৰে একেদৰে প্ৰচুৰ পৰিমাণে জৈৱ পদাৰ্থ থকা বহুত পৰিমাণে প্ৰচুৰ পৰিমাণে জৈৱ পদাৰ্থ থকা বোকা মাটিকো পানী বন্ধ বা জমা হৈ থকাৰ পৰা কি কৰে ৰক্ষা কৰে এডোখৰ ভূমিত একেৰাহে কৃত্ৰিম সাৰ প্ৰয়োগ কৰি থাকিলে সেই মাটিৰ উৰ্বৰতা শক্তি কি হৈ যায় না হৈ যায় আমি একেখিনি মাটিতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আছো তেতিয়া তাৰ কি হৈ থাকে তাৰ যি সাৰুৱা গুণ সি কি হৈ যায় নষ্ট হৈ যায় কাৰণ কৃত্ৰিম সাৰ বা ৰাসায়নিক সাৰে জৈৱ পদাৰ্থবিলাক পুনৰাই মাটিলৈ কি কৰিব নোৱাৰে ঘূৰাই আনিব নোৱাৰে পুনৰাই মাটিলৈ উভতাই আনিব নোৱাৰে আৰু মাটিৰ অনুজীৱ বিলাকৰো অপকাৰ সাধন নকৰে চোৱা কৃত্ৰিম সাৰ ব্যৱহাৰ কৰি এককালীনভাৱেহে উপকৃত হ'ব পাৰি কিন্তু জৈৱিক সাৰ প্ৰয়োগ কৰিলে মাটিৰ উৰ্বৰতা ধৰি ৰাখে বাবে দীৰ্ঘকালীনভাৱে আমি কি হ'ব পাৰো উপকৃত হ'ব পাৰো কাৰণ জৈৱিক সাৰে মাটিৰ কি কৰে মাটিৰ গুণাগুণ যি সাৰুৱা গুণ আছে ধৰি ৰাখে গতিকে আমি বেছি দিনলৈ দীৰ্ঘকালীনভাৱে আমি উপকৃত হ'ব পাৰো তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভৱান হ'ব পাৰি তোমালোকক অপচন হিচাপে দিয়া আছে খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বা কৃত্ৰিম সাৰৰ প্ৰয়োগৰ দ্বাৰা প্ৰয়োগ কৰা খেতিয়কে সাধাৰণ বীজ ব্যৱহাৰ কৰা জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আমি পিছৰ অপচনটো চাওঁ খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা জলসিঞ্চনৰ ব্যৱস্থা কৰা কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰা আমি প্ৰথম অপচনটো চাওঁ আহা খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা গতিকে এইটো অপচন নহয় কাৰণ কি কৈছে যে জলসিঞ্চনৰ ব্যৱস্থা অৱলম্বন নকৰা বুলি দিছে খেতিয়কে সাধাৰণ বীজ
ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কিন্তু কি প্ৰয়োগ কৰিছে? কৃত্ৰিম সাৰ প্ৰয়োগ কৰিছে। পিছৰ অপচন চাওঁ হা, খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কৃত্ৰিম সাৰ প্ৰয়োগ কৰিছে আৰু লগতে কি কৰিছে? শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰিছে। তোমালোকে সকলোবোৰ কৰিছা বা খেতিয়কসকলে সকলোবোৰ কৰিছে, কিন্তু কি কৰা নাই? শস্য মজুত ৰখাৰ বা শস্য সুৰক্ষাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেতিয়া হ'ব জানো আমি লাভৱান হ'ব পাৰিম জানো? নোৱাৰিম। গতিকে উত্তৰটো কি হ'ব? উত্তৰটো হ'ব খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰিব লাগিব। চোৱা, খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰা, জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃত্ৰিম সাৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যৱস্থাপনা গ্ৰহণ কৰি আমি কি হ'ব পাৰো? অধিক লাভৱান হ'ব পাৰো। কাৰণ চোৱা, উন্নত মানদণ্ডৰ বীজৰ পৰা অধিক ফচল পাব পাৰি। যিমানে বীজৰ মানদণ্ড উন্নত হয় সিমানে আমি কি পাম? অধিক ফচল বা শস্য লাভ কৰিম। কৃত্ৰিম সাৰ প্ৰয়োগৰ ফলত উদ্ভিদৰ গা-গছ ভালদৰে বিকাশ বৃদ্ধি হৈ শ্ৰীবৃদ্ধি হোৱাত কি থাকে? নিশ্চয়তা থাকে। উদ্ভিদৰ ভালদৰে বৃদ্ধি হ'বই, তাৰ এটা নিশ্চয়তা থাকে। শস্যৰ বৃদ্ধি কালছোৱাত প্ৰয়োজনীয় পানী সঠিক সময় নিৰ্দিষ্ট পৰিমাণে দিব পাৰিলে আশা কৰা মতে কি পাব পাৰি? আশা কৰা মতে উৎপাদন পাব পাৰি। কীট-পতংগ, গৰু-ছাগলী বিভিন্ন ৰোগৰ পৰা উদ্ভিদক সুৰক্ষা দিব পাৰিলে উৎপাদিত শস্যৰ কোনো ধৰণৰ হানি বিঘিনি নহয়। আমি যদি শস্যক কেনেদৰে সুৰক্ষা দিব পাৰি সেই গোটেইখিনিৰ বিষয়ে যদি আমি জ্ঞাত হৈ উপযুক্ত ব্যৱস্থা ল'ব পাৰো, তেতিয়া আমি তাৰ পৰা কি হ'ব পাৰিম? অধিক লাভৱান হ'ব পাৰিম। পিছৰ প্ৰশ্ন চোৱা, শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়? আমি এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবই লাগিব। চোৱা, এই পদ্ধতিত কি নহয়? প্ৰদূষণ নহয়। শস্যসমূহ জৈৱিক কাৰক যেনে পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদিৰ দ্বাৰা কি নহয়? ক্ষতিগ্ৰস্ত নহয়। এইবিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ কি কৰে? হ্ৰাস কৰে। ওজন কমায় আৰু অংকুৰণ ভালদৰে নহয়। শস্যৰ বৰণ সলনি কৰে, যাৰ বাবে বাণিজ্যিকভাৱে কি হৈ যায়? ক্ষতি হয়। সেইবাবে জৈৱিক নিয়ন্ত্ৰণক আমি কি দিব লাগে? সদায় সেইবাবেহে আমি জৈৱিক নিয়ন্ত্ৰণক সদায় অগ্ৰাধিকাৰ দিব লাগে। পিছৰ প্ৰশ্ন চোৱা, কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ কি হয়? ক্ষতি সাধন হয়। আমি ভঁৰালত শস্য ৰাখিছো, সঞ্চিত কৰি ৰাখিছো, কিন্তু সেই ক্ষেত্ৰত কি হয়? কিছুমান কাৰকে প্ৰভাৱ পেলায়। আমি চাওঁ আহা, চোৱা, জৈৱিক কাৰকবোৰ কি হ'ব পাৰে? পোক হ'ব পাৰে, এন্দুৰ হ'ব পাৰে, ভেঁকুৰ হ'ব পাৰে, চাহী হ'ব পাৰে, বিভিন্ন বেক্টেৰিয়া হ'ব পাৰে। আৰু অজৈৱিক কাৰকসমূহ কেনেকুৱা হ'ব পাৰে? ধৰা ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাৱ। ভঁৰালত কি নোসোমায়? কোনো ধৰণৰ পোহৰ নোসোমায়, উষ্ণতাৰ অভাৱ বা জলীয় বাষ্প বা সেমেকা, কোনোবা ঠাইত পানী পৰে, এইবিলাক অজৈৱিক কাৰকে কি কৰে? প্ৰভাৱ পেলায়। চোৱা, গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় কৰা হয়? গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে দুটা প্ৰজাতিৰ বৰ্ণসংকৰ পদ্ধতি ব্যৱহাৰ কৰা হয়, যি হাইব্ৰিড কৰা বুলি কোৱা হয়। দুটা প্ৰজাতিৰ বৰ্ণসংকৰ পদ্ধতি, যাৰ ফলত দুয়োটা প্ৰজাতিৰ আকাংক্ষিত প্ৰকাৰ পাব পাৰি। এনেধৰণৰ গো প্ৰজাতিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক থাকে। এনেধৰণৰ বৰ্ণসংকৰ যি পদ্ধতি, তাতে কি থাকে? নতুন যি প্ৰজাতি হয় তাৰ পৰা কি পাওঁ? আমি লাভৱান হ'ব পাৰো, কাৰণ তাহাঁতৰ কি থাকে? ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। অধিক থকাৰ উপৰিও সকলো পৰিৱেশতে মিলি চলিব পাৰে। সকলো পৰিৱেশতে ইহঁতে ভালদৰে চলিব পাৰে। লগতে এনে প্ৰজাতিৰ পৰা গাখীৰৰ উৎপাদনো কি হয়? বেছি হয়। এনে প্ৰজাতিৰ পৰা আমি কি পাওঁ? বেছিকৈ গাখীৰ লাভ কৰো। ইয়াৰ পিছৰখিনি চোৱা, তলৰ উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা। এইটো অতি তাৎপৰ্যপূৰ্ণ কথা যে ভাৰতীয় হাঁহ কুকুৰাই হ'ল কম আঁহযুক্ত, যিটো কম আঁহযুক্ত মানুহৰ অনুপযোগী হয়, মানুহক আঁহজাতীয় খাদ্যৰ প্ৰয়োজন হয়, খাদ্যৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰটিনলৈ ৰূপান্তৰ কৰিব পৰা প্ৰাণী। আমাক তাৎপৰ্যটো আলোচনা কৰিব দিছে। চোৱা, সাধাৰণতে হাঁহ কুকুৰাৰ পালন মানুহে কিহৰ বাবে কৰে? মাংস আৰু কণীৰ বাবে কৰে, হয় নে নহয়? মাংস আৰু কণীৰ বাবে কৰে, য'ৰ পৰা অধিক প্ৰাণীৰ দেহত লগা কি পাব পাৰি? প্ৰটিন পাব পাৰি। হাঁহ কুকুৰাৰ পামত যোগান ধৰা খাদ্যবোৰ কম আঁহযুক্ত, যিবোৰ মানুহৰ কাৰণে কি নহয়? উপযোগী নহয়। এইবোৰ খাদ্য খাই যেতিয়া হাঁহ কুকুৰাবোৰ ডাঙৰ হয়, তেতিয়া মানুহে প্ৰটিন হিচাপে মাংস আৰু কণীবোৰ কি কৰে? গ্ৰহণ কৰে। দেখিছানে? চোৱা, হাঁহ কুকুৰাৰ পামত যোগান ধৰা খাদ্যবোৰ কেনেকুৱা হয়? কম আঁহযুক্ত হয়, সেইবোৰ মানুহৰ কাৰণে অনুপযোগী হয়। কিন্তু সেই কম আঁহযুক্ত
খাদ্য খায়ে কি হয় সেই হাঁহ কুকুৰাবিলাকৰ বৃদ্ধি হয় আৰু তাৰ পৰা আকৌ মানুহে কি লাভ কৰে মানুহৰ দেহৰ বাবে যি উপযুক্ত প্ৰটিন সেই প্ৰটিন লাভ কৰে এইবোৰ খাদ্য খাই যেতিয়া হাঁহ কুকুৰাবোৰ ডাঙৰ হয় তেতিয়া মানুহে প্ৰটিন হিচাপে মাংস গ্ৰহণ কৰে বা কণীবোৰ গ্ৰহণ কৰে উক্তিটোৰ এইটোৱেই তাৎপৰ্য আছিল উক্তিটোৰ এইটোৱেই তাৎপৰ্য আছিল পিছৰ প্ৰশ্ন চোৱা দুগ্ধ পাম আৰু হাঁহ কুকুৰা পাম পৰিচালনাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা হয় দুগ্ধ পাম পৰিচালনা আৰু হাঁহ কুকুৰাৰ পৰিচালনা প্ৰথমে আমি চাওঁ আহা দুগ্ধ পাম পৰিচালনাৰ অনুশীলনবিলাক কেনেকুৱা দুগ্ধ পাম বা গো পাম পৰিষ্কাৰ আৰু তাত থকা গৰু মহৰ বাবে প্ৰয়োজনীয় আশ্ৰয়ৰ ব্যৱস্থা থাকিব লাগিব আৰু সম্পূৰ্ণৰূপে কি হ'ব লাগিব পৰিষ্কাৰ চাফ চিকুণকৈ ৰাখিব পাৰিব লাগিব গৰু মহ ৰখা ঘৰবোৰত বায়ু চলাচলৰ সুব্যৱস্থাৰ লগতে যাতে বৰষুণ তাপ আৰু শীতৰ পৰা ৰক্ষা পাব পাৰি তাৰ প্ৰতি আমি কি হ'ব লাগিব সচেতন হ'ব লাগিব তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব তাৰ পিছত চোৱা গোহালি ঘৰৰ মজিয়াখন চাফ চিকুণৰ সুবিধাৰ্থে কেনেকুৱা হ'ব লাগে হেলনীয়া হ'ব লাগে তেতিয়াহে তাতে কি হৈ নাথাকে কোনো ধৰণৰ হেমেকা পৰিস্থিতি বা পানী জমা হৈ থাকিব নোৱাৰে গতিকে তলখন গোহালিৰ যি তলখন মজিয়াখন কেনেকুৱা হৈ থাকিব লাগিব হেলনীয়াকৈ বনাব লাগে চোৱা পুষ্টিকৰ উপাদান থকা সুষম খাদ্যহে যোগান ধৰিব লাগে কেনেকুৱা খাদ্য যোগান ধৰিব লাগে পুষ্টিকৰ উপাদান থকা সুষম খাদ্য যোগান ধৰিব লাগিব সময়মতে বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছজনিত ৰোগৰ পৰা বচাবলৈ পামত ভেকচিন বা টিকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এটো খুব গুৰুত্বপূৰ্ণ আমি সময় সময় যিটো ভ্যাকচিনৰ প্ৰয়োজন হয় সেই টিকাকৰণ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এবাৰ চাও হাঁহ কুকুৰাৰ পাম পৰিচালনাৰ বাবে আমি কি কি অনুশীলন কৰিব লাগে পাম ঘৰ উষ্ণতা নিয়ন্ত্ৰণ থকা হ'ব লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ পাম ঘৰ যি উষ্ণতা সেই উষ্ণতা নিয়ন্ত্ৰিত হ'ব লাগিব চাফ চিকুণ পাম ঘৰ হ'ব লাগে উপযুক্ত পুষ্টিকৰ আহাৰ যোগান ধৰিব লাগিব মহামাৰী নিয়ন্ত্ৰণৰ কাৰণে টিকাকৰণৰ ব্যৱস্থা কৰাৰ উপৰিও মাজে মাজে বীজাণুনাশক দ্ৰব্য আমি কি কৰিব লাগে মাজে মাজে বীজাণুনাশক কীটনাশক দ্ৰব্য আদি পাম ঘৰত আমি ছটিয়াব লাগে পিছৰ প্ৰশ্ন চোৱা ব্ৰইলাৰ আৰু লেয়াৰ সমূহৰ মাজত পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনেকুৱা হ'ব লাগে বা সিহঁতৰ পৰিচালনাৰ মাজত আমি কি কি পাৰ্থক্য দেখিবলৈ পাওঁ ব্ৰইলাৰ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় মাংসৰ কাৰণে আনহাতে কণী উৎপাদনৰ কাৰণে পালন কৰা হয় লেয়াৰ প্ৰজাতি ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰাৰ পামঘৰ পুষ্টিকৰ আহাৰ আৰু পাৰিলে কিছু পৰিমাণে বেলেগ হয় ব্ৰইলাৰ দৈনিক যোগান ধৰা খাদ্যত উপযুক্ত কি থাকিব লাগিব চৰ্বি আৰু প্ৰটিনৰ যি উপাদান বা পৰিমাণ বেছি হ'ব লাগিব চৰ্বি আৰু প্ৰটিনৰ পৰিমাণ বেছি হ'ব লাগিব আনহাতে লেয়াৰৰ প্ৰজাতিৰ খাদ্য ইয়াতকৈ কেনেকুৱা হয় অলপ লেয়াৰৰ কাৰণে যি খাদ্যৰ প্ৰয়োজন হয় সেই খাদ্য অলপ বেলেগ ধৰণৰ হয় পিছৰ প্ৰশ্ন চোৱা কি ধৰণে মাছ ধৰা হয় দুটা পদ্ধতিৰে মাছ পাব পাৰি এটা হৈছে প্ৰাকৃতিক উৎসৰ পৰা যিটো আমি সকলোৱে জানোৱে প্ৰাকৃতিক উৎসৰ পৰা আমি মাছ পাব পাৰো মীন সংগ্ৰহ কৰিব পাৰো হয় নে নহয় প্ৰাকৃতিক উৎসৰ পৰা মীন সংগ্ৰহ আৰু আনটো পদ্ধতি হৈছে মীন পাম পৰিচালনাৰ দ্বাৰা আমি বিভিন্ন নদী পুখুৰী আদি প্ৰাকৃতিক উৎসৰ পৰা মাছ পাব পাৰো সাগৰৰ পৰা মাছ পাব পাৰো প্ৰাকৃতিক উৎস আৰু আন এটা পদ্ধতি হৈছে মীন পাম পৰিচালনা কৰিও আমি কি কৰিব পাৰো মৎস্য উৎপাদন কৰিব পাৰো বা মৎস্য আহৰণ কৰিব পাৰো বিভিন্ন প্ৰকাৰ জালৰ সহায়ত মাছসমূহ কি কৰা হয় সংগ্ৰহ কৰা হয় পিছৰ প্ৰশ্ন চোৱা মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি মিশ্ৰিত মীন পালনৰ বহুতো সুবিধা আছে কাৰণ মিশ্ৰিত মীন পালনত কি কৰা হয় একেটা পুখুৰীতে 5টা বা 6টা প্ৰজাতিৰ মাছ একেলগে পালন কৰা হয় আৰু কেনেকুৱা মাছ পালন কৰা হয় যিবোৰ মাছে কি নচলায় খাদ্যৰ বাবে কোনো ধৰণৰ প্ৰতিযোগিতা নচলায় কিয় নচলায় কাৰণ সেই যে মাছসমূহ বাছি লোৱা হয় সেই মাছসমূহৰ প্ৰত্যেকৰে আহাৰ গ্ৰহণ প্ৰক্ৰিয়াটো কি হয় বেলেগ বেলেগ হয় গতিকে আমি ইয়াৰ পৰা মিশ্ৰিত মীন পালনৰ পৰা আমি কি পাব পাৰো অধিক মাছৰ উৎপাদন লাভ কৰিব পাৰো চোৱা মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ হ'ল মিশ্ৰিত মীন পালনত একেটা পুখুৰীতে 5 বা 6টা প্ৰজাতিৰ মাছ একেলগে পালন কৰিব পাৰি বা একেলগে পালিব পাৰি বেলেগ বেলেগ খাদ্যাভ্যাসৰ মাছৰ প্ৰসূতি বাছি লোৱা হয় কাৰণে খাদ্যৰ বাবে কি নচলে খাদ্যৰ বাবে কোনো ধৰণৰ প্ৰতিযোগিতা
প্ৰতিযোগিতা নহয় এই পদ্ধতিৰ দ্বাৰা অধিক উৎপাদন পাব পাৰি গতিকে মিশ্ৰিত মীন পালনৰ ফলত আমি মাছ অধিক পৰিমাণে উৎপাদন কৰিব পাৰো পিছৰ প্ৰশ্ন চোৱা মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনে ধৰণৰ বৈশিষ্ট্য থকা প্ৰয়োজন মৌ প্ৰজাতিবোৰ মৌ উৎপাদন ক্ষমতা বেছি হ'ব লাগিব এনেকুৱা মৌ প্ৰজাতি হ'ব লাগিব যে কি হয় অধিক পৰিমাণত মৌ উৎপাদন হয় লগতে যাতে সিহঁতে মৌ পালনত ব্যৱহাৰ কৰা মৌ বাহবোৰো দীৰ্ঘদিনৰ বাবে থাকে তাক লক্ষ্য ৰাখিব লাগিব মৌ বাহত থকা মৌ প্ৰজাতিৰ প্ৰজনন ক্ষমতা ভাল হ'ব লাগিব মৌ প্ৰজাতিবোৰ ৰোগমুক্ত বা ৰোগ প্ৰতিৰোধী ক্ষমতা থকা হ'ব লাগিব মৌ প্ৰজাতিবোৰৰ কি থাকিব লাগিব ৰোগ প্ৰতিৰোধী ক্ষমতা থাকিব লাগিব পিছৰ প্ৰশ্ন চোৱা পেস্টুৰেজ কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ কি সম্পৰ্ক পেস্টুৰেজ আৰু মৌ উৎপাদনৰ লগত কি সম্পৰ্ক আছে চোৱা পেস্টুৰেজ হৈছে মৌ উৎপাদনৰ এক অবিচ্ছেদ্য অংশ পেস্টুৰেজ হৈছে মৌ উৎপাদনৰ এক অবিচ্ছেদ্য অংশ মানে এৰিব নোৱাৰা অংশ মৌ উৎপাদনৰ বাবে যিবোৰ প্ৰয়োজনীয় উপাদানৰ ওপৰত নিৰ্ভৰ কৰে যেনে গছ ঘাঁহ আদি এইবোৰ পেস্টুৰেজৰ অন্তৰ্গত চোৱা গছ ঘাঁহ আদি যিবোৰ উপাদান প্ৰয়োজন এইবিলাক হৈছে পেস্টুৰেজৰ অন্তৰ্গত পেস্টুৰেজৰ লগত জড়িত বিভিন্ন কাৰ্যকলাপ যেনে মৌ উৎপাদনৰ বাবে ব্যৱহৃত সঁজুলিৰ বিক্ৰী মৌমাখি পোহা আৰু মৌ সংগ্ৰহ আদি বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা কি কৰা হয় সংগ্ৰহ কৰা হয় এবাৰ আমি চাওঁ আহা অনুশীলনীৰ প্ৰথম প্ৰশ্ন চোৱা শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা চোৱা অনুপোষক দ্ৰব্যৰ ব্যৱস্থাপনা আমি উদ্ভিদৰ বাবে যি অনুপোষক দ্ৰব্যৰ প্ৰয়োজন হয় সেই অনুপোষক দ্ৰব্যসমূহ আমি সঠিকভাৱে কি কৰিব লাগিব ব্যৱস্থাপনা কৰিব লাগিব উদ্ভিদৰ বৃদ্ধিৰ বিভিন্ন সময়ত বিভিন্ন পোষক দ্ৰব্যৰ আৱশ্যক হয় উদ্ভিদৰ ভাল আৰু বৃদ্ধি বিকাশৰ বাবে বিভিন্ন সময়ত বিভিন্ন অনুপোষকৰ প্ৰয়োজন হয় এইবোৰৰ কিছুমান পৰ্যাপ্ত পৰিমাণে আৱশ্যক হয় আৰু এইবোৰক কি বুলি কোৱা হয় আৰু এইবোৰক যিবিলাক বেছি পৰিমাণে প্ৰয়োজন হয় মুখ্য অনুপোষক বুলি কোৱা হয় নাইট্ৰজেন ফসফৰাছ পটাছিয়াম ক্যালসিয়াম মেগনেছিয়াম আৰু সালফাৰ হৈছে গুৰু পোষক বা মুখ্য অনুপোষক দ্ৰব্য আইৰন মেংগানিজ বৰন জিংক কপাৰ আদিবিলাক হৈছে ক্ষুদ্ৰ মাত্ৰিক অনুপোষক মলিবডেনাম ক্লোৰিন অতি কম পৰিমাণে আৱশ্যক হয় ক্লোৰিন অতি কম পৰিমাণে আৱশ্যক হয় আৰু এইবোৰক অনুপোষক দ্ৰব্য বা ক্ষুদ্ৰ মাত্ৰিক অনুপোষক দ্ৰব্য বুলি কোৱা হয় এই পোষক দ্ৰব্যসমূহ ৰাসায়নিক সাৰ বা জৈৱ সাৰৰ ৰূপত প্ৰয়োগ কৰা হয় সাৰে উদ্ভিদক জীৱনদায়ক পোষক দ্ৰব্যৰ যোগান ধৰে আৰু লগতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ফলত শস্য কি হয় স্বাস্থ্যৱান হয় আৰু লগতে অধিক উৎপাদন হয় পিছৰ প্ৰশ্ন চোৱা পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয় পথাৰত আমি অধিক উৎপাদন লাভৰ বাবে উদ্ভিদৰ ভাল বৃদ্ধি আৰু বিকাশৰ বাবে কি কৰো জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰো জৈৱ আৰু কৃত্ৰিম সাৰ প্ৰয়োজনীয়তা জৈৱ আৰু কৃত্ৰিম সাৰে মাটিত কি যোগান ধৰে পোষক দ্ৰব্য উদ্ভিদৰ বাবে যি প্ৰয়োজনীয় পোষক দ্ৰব্য আছে কাৰণ ভিন ভিন সময়ত ভিন ভিন পোষক দ্ৰব্যৰ প্ৰয়োজন হয় গতিকে এই সমূহ কৰ পৰা পাব জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগৰ ফলতহে পাব জৈৱ আৰু কৃত্ৰিম সাৰে মাটিৰ গঠন আৰু গুণাগুণৰ উৎকৰ্ষ সাধন কৰে বালিয়হীয়া মাটিও কি কৰিব পাৰে পানী ধৰি ৰাখিব পাৰে পানী ধৰি ৰখাত সহায়ক হয় আকৌ বোকা মাটিকো কি কৰিব পাৰে পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে চোৱা মাটিত থকা অনুজীৱ বিলাকক কি কৰে খাদ্য যোগান ধৰে মাটিত থকা অনুজীৱ বিলাককো জৈৱ সাৰ আৰু কৃত্ৰিম সাৰে খাদ্য যোগান ধৰে পিছৰ প্ৰশ্ন চোৱা অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি কি চোৱা অন্তৰাৱৰ্তী কৃষি পদ্ধতিৰ সুবিধা আমি প্ৰথমে চাই লওঁ এই পদ্ধতিত একে সময়তে দুই বা ততোধিক ফসল পাব পাৰি অন্তৰাৱৰ্তী কৃষি পদ্ধতিত একে সময়তে দুই বা ততোধিক শস্যৰ আমি লাভ কৰিব পাৰো এই পদ্ধতিত পোষক দ্ৰব্যৰ সঠিক প্ৰয়োগ হয় এই অন্তৰাৱৰ্তী কৃষি পদ্ধতিত পোষক দ্ৰব্যৰ সঠিক প্ৰয়োগ হয় কীটনাশক পতংগৰ বৃদ্ধি বন্ধ কৰে এই পদ্ধতিত মাটিৰ উৰ্বৰতা যি মাটিৰ হাৰুৱা গুণ থাকে সেই হাৰুৱা গুণ কি হৈ থাকে ৰক্ষা হৈ থাকে
শস্যাৱৰ্তনৰ সুবিধাসমূহ মাটিৰ উৰ্বৰতা বৃদ্ধি হয় শস্যাৱৰ্তন কি আছিলে সুপৰিকল্পিতভাৱে একেডোখৰ মাটিতে আমি ইটোৰ পিছত সিটোকৈ যি আমি খেতি কৰো মাটিৰ উৰ্বৰতা বৃদ্ধি হয় ফলত শস্যৰ উৎপাদন কি হয় বৃদ্ধি পায় বা বাঢ়ে মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি হয় কাৰণ এই পদ্ধতিত মাহজাতীয় উদ্ভিদবোৰ বায়ুৰ পৰা নাইট্ৰজেন শোষণ কৰি মাটিত কি কৰে স্থিতিকৰণ কৰে কীট-পতংগৰ আক্ৰমণৰ পৰা উদ্ভিদক ৰক্ষা কৰে কাৰণ বেলেগ বেলেগ শস্যৰ খেতি কৰাৰ ফলত কীট-পতংগ কি হৈ থাকিব নোৱাৰে টিকি থাকিব নোৱাৰে কাৰণ এই খেতি শস্যাৱৰ্তন পদ্ধতি সুপৰিকল্পিতভাৱে এটাৰ পিছত আন এটা কৰা হয় গতিকে কীট-পতংগ তাতে বেছি দিনলৈ টিকি থাকিব নোৱাৰে শস্যৰ গুণাগুণ কি হয় শস্যৰ গুণাগুণ যথেষ্ট পৰিমাণে উন্নত হয় মাটিৰ পোষক দ্ৰব্যসমূহ সঠিকভাৱে ব্যৱহাৰ হয় শস্যাৱৰ্তন পদ্ধতিত মাটিৰ পোষক দ্ৰব্যসমূহ সঠিক হিচাপে ব্যৱহৃত হয় কাৰণ নাইট্ৰজেনৰ কি হয় স্থিতিকৰণ হয় পিছৰ প্ৰশ্ন চোৱা জিনীয় সালসলনি কৌশল কি ই কৃষি পদ্ধতিত কিয় উপযোগী হয় নিৰ্ধাৰিত গুণ সম্পন্ন বিভিন্ন উদ্ভিদৰ মিলনৰ দ্বাৰা উৎপাদিত ফসলসমূহক কি বুলি কোৱা হয় বৰ্ণসংকৰ ফসল বুলি কোৱা হয় ফসল উন্নত কৰিবলৈ নিৰ্ধাৰিত উদ্ভিদৰ জিন প্ৰয়োগ কৰা হয় ফসল উন্নত কৰিবলৈ নিৰ্ধাৰিত উদ্ভিদৰ জিনহে কি কৰা হয় প্ৰয়োগ কৰা হয় এই পদ্ধতিকে কি বুলি কোৱা হয় জিনীয় সালসলনি কৌশল বুলি কোৱা হয় এই পদ্ধতিত উৎপাদিত ফসলবোৰ উন্নত মানদণ্ডৰ হয় আৰু এই ফসলবিলাকৰ কি থাকে ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে ফসলৰ আকাৰো ডাঙৰ হয় আৰু কম সময়তে কি হয় ফসলৰ উৎপাদন অধিক হয় পিছৰ প্ৰশ্ন চোৱা ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয় বিভিন্ন কাৰক হ'ব পাৰে জৈৱিক কাৰক হ'ব পাৰে অজৈৱিক কাৰক হ'ব পাৰে ভঁৰালত মজুত কৰি ৰখা শস্যৰ ক্ষতিৰ প্ৰধান কাৰকবিলাক হ'ল জৈৱিক কাৰক যেনে পোক এন্দুৰ ভেঁকুৰ চাহি বেক্টেৰিয়া আৰু জলীয় ভাব বা যি যদি সেমেকা হৈ থাকে এইবিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে ওজনো কমাব অংকুৰণ ভালদৰে নহয় শস্যৰ বৰণো সলনি হ'ব যাৰ বাবে বাণিজ্যিকভাৱে কি হ'ব যাৰ বাবে বাণিজ্যিকভাৱে যথেষ্ট ক্ষতি হ'ব পিছৰ প্ৰশ্ন চোৱা পশুপালনৰ দ্বাৰা কৃষকসমূহে কেনেকৈ লাভান্বিত হয় পশুপালন কৰি পেলাই খেতিয়ক বা কৃষকসমূহ কেনেদৰে লাভৱান হয় পশুপালনৰ দ্বাৰা কৃষকসমূহ তলত দিয়া ধৰণে লাভান্বিত হয় এইবোৰে আমাক মাংস গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যৰ যোগান ধৰে আমাক মাংসৰ যোগান ধৰে গাখীৰৰ যোগান ধৰে আৰু গাখীৰৰ পৰা বিভিন্ন খাদ্য উৎপন্ন কৰা হয় গতিকে গাখীৰৰ পৰা এই বিভিন্ন যে খাদ্য উৎপন্ন কৰা হয় পনীৰ উৎপাদন কৰা হয় দৈ উৎপাদন কৰা হয় বিভিন্ন মিঠাই উৎপাদন কৰা হয় হয়নে নহয় এইবোৰৰ গোবৰ সাৰ আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় আকৌ এইবোৰ গোবৰ সাৰ আৰু ইন্ধন হিচাপেও ব্যৱহাৰ কৰা হয় এই জন্তুবোৰক বাহন হিচাপে বুজা কঢ়িয়াবলৈ আৰু মালগাড়ী টানিবলৈও কি কৰা হয় প্ৰয়োগ কৰা হয় চোৱা এই জন্তুবোৰক বাহন হিচাপেও ব্যৱহাৰ কৰা হয় আকৌ বুজা কঢ়িয়াবলৈও ব্যৱহাৰ কৰা হয় মালগাড়ী টানিবলৈও ব্যৱহাৰ কৰা হয় উদ্ভিদৰ প্ৰটিনৰ তুলনাত জন্তুৱে উচ্চ মানৰ প্ৰটিনৰ যোগান ধৰে উদ্ভিদৰ তুলনাত জন্তুৱে ঘাঁহ আৰু কৃষিজাত পেলনীয়া দ্ৰব্য খায় জন্তুৱে ঘাঁহ খায় আৰু যি কৃষিজাত পেলনীয়া দ্ৰব্যৰ সৃষ্টি হয় এই পেলনীয়া দ্ৰব্যবিলাকো কি কৰে সিহঁতে খাদ্য হিচাপে গ্ৰহণ কৰে পিছৰ প্ৰশ্ন চোৱা গো পালনৰ দ্বাৰা কি কি লাভালাভ হয় গো পালনৰ পৰা পশুপালনৰ দ্বাৰা কৃষকসমূহ তলত দিয়া ধৰণে লাভান্বিত হয় এইবোৰে আমাক গাখীৰ আৰু গাখীৰৰ পৰা বিভিন্ন যে উৎপাদিত খাদ্য সেই গাখীৰৰ লগতে গাখীৰৰ পৰা উৎপাদিত খাদ্যসমূহ আমাক যোগান ধৰে এইবোৰৰ গোবৰ সাৰ আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় এই জন্তুবোৰক বাহন হিচাপে বুজা কঢ়িয়াবলৈ আৰু মালগাড়ী টানিবলৈ প্ৰয়োগ কৰা হয় বুজা কঢ়িয়াবলৈও ব্যৱহাৰ কৰা হয় মালগাড়ী টানিবলৈও ব্যৱহাৰ কৰা হয় বাহন হিচাপেও ব্যৱহাৰ কৰা হয় আকৌ জন্তুৱে ঘাঁহ আৰু কৃষিজাত যি পেলনীয়া সামগ্ৰী থাকে পেলনীয়া দ্ৰব্য থাকে এই সমূহ খাদ্য হিচাপে গ্ৰহণ কৰে পিছৰ প্ৰশ্ন চোৱা উৎপাদন বৃদ্ধি কৰিবৰ বাবে পল্ট্ৰি ফাৰ্ম মীন পাম আৰু মৌমাখি পালনত কি ব্যৱস্থা লোৱা হয় উৎপাদন বৃদ্ধিৰ বাবে আটাইবোৰ পালনত উন্নত মানৰ সঁচ বাছি ল'ব লাগে পল্ট্ৰি ফাৰ্মত সংগম প্ৰজননৰ ফলত সৃষ্টি হোৱা নতুন প্ৰজাতি বাছি লোৱা হয় উৎপাদন বৃদ্ধিৰ বাবে লগতে পুষ্টিকৰ সুষম খাদ্য দিয়াৰ উপৰিও
ভ্যাকসিন বা টিকাকৰণ কৰা হয় এটো খুব গুৰুত্বপূৰ্ণ ভ্যাকসিন বা টিকাকৰণ কৰা হয় মীন পালনত অধিক উৎপাদনৰ কাৰণে মিশ্ৰিত মীন পালনো কৰা হয় মিশ্ৰিত মীন পালন পদ্ধতি একেটা পুখুৰীতে কি কৰা হয় 5টা বা 6টা প্ৰজাতিৰ মাছ বেলেগ বেলেগ খাদ্যভাসৰ প্ৰসূতি বাছি লোৱা হয় গতিকে 5 বা 6টা প্ৰজাতিৰ মাছ বাছি লোৱা হয় গতিকে সিহঁতৰ কি নহয় খাদ্যৰ বাবে কোনো ধৰণৰ প্ৰতিযোগিতা নহয় পিছৰ প্ৰশ্ন চোৱা আহৰণ মীন ক্ষেত্ৰ মেৰিকালচাৰ একুৱাকালচাৰ আদিৰ মাজত আমি কেনেকৈ পাৰ্থক্য বাছি উলিয়াম সামুদ্ৰিক মীন ক্ষেত্ৰত মৎস্য ভাণ্ডাৰৰ চাহিদা পূৰণ কৰিবলৈ সাগৰীয় মীন পালন প্ৰক্ৰিয়া পালন কৰা হয় সামুদ্ৰিক মীন ক্ষেত্ৰত মৎস্য ভাণ্ডাৰৰ চাহিদা পূৰণ কৰিবলৈ সাগৰীয় মীন পালন প্ৰক্ৰিয়া কৰা হয় ইয়াকে কি বুলি কোৱা হয় মেৰিকালচাৰ গতিকে মেৰিকালচাৰ মানে কি সাগৰীয় মীন পালন প্ৰক্ৰিয়া আনহাতে নিৰ্মল পানী আৰু সাগৰৰ পানী মিহলি অঞ্চল যেনে নদীৰ মোহনা আৰু লেগুন অঞ্চলসমূহত কৰা মৎস্য উৎপাদন প্ৰক্ৰিয়া কি বুলি কোৱা হয় একুৱাকালচাৰ বুলি কোৱা হয় সামুদ্ৰিক মীন ক্ষেত্ৰ হৈছে য'ত সাগৰীয় মীন পালন কৰা হয় আনহাতে একুৱাকালচাৰ বুলি কাক কোৱা হয় য'ত নিৰ্মল পানী আৰু সাগৰৰ পানী মিহলি কৰি কেনেকুৱা অঞ্চল ধৰা নদীৰ মোহনা অঞ্চল এই মোহনা অঞ্চলসমূহত যি মীন পালন কৰা হয় সমূহত কৰা মৎস্য উৎপাদন প্ৰক্ৰিয়া কি বুলি কোৱা হয় এই মৎস্য উৎপাদন প্ৰক্ৰিয়াকে একুৱাকালচাৰ বুলি কোৱা হয় গতিকে এটোই হৈছে মেৰিকালচাৰ আৰু একুৱাকালচাৰৰ মাজত আমাক কি কৰিব দিছে পাৰ্থক্য বাছি উলিয়াব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই পাঠত অন্তৰ্গত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহ নিশ্চয় তোমালোকে ভালদৰে বুজি পাইছা আৰু আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা আজিলৈ আহিছো ধন্যবাদ